এই 2025 চনত আমাক নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কৈছিল যে এই সময়টো আমি সংগঠনৰ ওপৰত জোৰ দিব লাগে আৰু সেইখিনিয়ে কাম আমি এই বছৰত কৰি আছোঁ। বিভিন্ন জিলাত গৈ আমাৰ BLA সম্পৰ্কত আমি মানুহবোৰক সজাগতা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু লগে লগে এতিয়া অসমত যে স্পেচিয়েল ৰিভিজন আৰম্ভ হ'ল এই ক্ষেত্ৰত আমি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন সংবাদমেল যোগেদি প্ৰমাণ কৰি দিছে যে কেনেদৰে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওচৰত গোটেইখিনি সুবিধা থকাৰ স্বত্তেও ভোটাৰ তালিকা তেওঁলোকে শুদ্ধ কৰাটো নিবিচাৰে আৰু এই কথাটো বিশ্বাস কৰিবলৈ জটিল হৈছে। য'ত আমি ভাৰতবৰ্ষক গোটেই পৃথিৱী IT হাব হিচাপে আমি স্বীকৃতি দিওঁ, আমাৰ আটাইতকৈ IITৰ পৰা আমাৰ গ্ৰেজুৱেটবোৰ আমেৰিকালৈ গৈ আন্তঃৰাষ্ট্ৰীয় আটাইতকৈ ডাঙৰ IT কোম্পানীৰ CEO হৈছে, গুগলৰ CEO, মাইক্ৰ'ছফ্টৰ CEO। এনেকুৱা এটা আমাৰ ইয়াত টেলেণ্ট আছে, তথাপিও কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি মেচিন ৰিডেবল বা ছফ্টৱেৰ যোগেদি আমাৰ ভুৱা নামবোৰ ভোটাৰ তালিকাৰ পৰা কিয় মোহাৰিব পৰা নাই। আৰু এইটোৱে আমি আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে অসম বিধানসভা নিৰ্বাচনত আৰু অসমৰ লগতে 4টা ৰাজ্যৰ বিধানসভা নিৰ্বাচন হৈ আছে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এতিয়া নিজেই চিন্তিত হ'ব লাগে যে সমগ্ৰ ভাৰতবৰ্ষত তেখেতৰ কাৰ্যসূচী লৈ এটা চৰ্চা চলি আছে আৰু সকলোৱে এটা মনত এটা প্ৰশ্ন লৈ উঠিছে যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বাস্তৱভাৱে নিৰপেক্ষ হয়নে নহয়। আৰু যদি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত, ৰাজনৈতিক দলৰ সন্মুখত ক'বলৈ পোৱা নাই, কিন্তু ভাৰতৰ জনসাধাৰণৰ মাজত নিজৰ নিৰপেক্ষ ভূমিকা ৰক্ষণাবেক্ষণ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে মেচিন ৰিডেবল ভোটাৰ লিষ্ট তৈয়াৰ কৰক। চৰকাৰী বিষয়া এগৰাকীয়ে BLO এমাহৰ ভিতৰত গাঁৱৰ ভিতৰত গৈ কোন সোমাইছে, কোন সোমোৱা নাই, কোন আছে, কোন নাই, কোন বাহিৰত আছে, কোন আহিব, মাত্ৰ এমাহৰ ভিতৰত গাঁৱৰ ভিতৰত 3বাৰ ঘূৰিলে শুদ্ধ ভোটাৰ তালিকা যে বনাব, আজি সেইটো যথেষ্ট জটিল। যাৰ ফলত ইতিমধ্যে যোৱা 1 মাহৰ ভিতৰত অসমৰ ভিতৰত নহয়, বেলেগ ৰাজ্যত এতিয়া ইতিমধ্যে BLOবোৰ, চৰকাৰী BLOবোৰ আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছে, ছুইচাইড কৰিবলৈ আৰম্ভ কৰিছে। কিয়? সাংঘাতিক প্ৰেছাৰ। আৰু তেওঁলোকেও বুজি পাইছে কিছুমানে যে তেওঁলোকৰ পৰা যি আশা কৰিছে এইটো সংবিধান বিৰোধী, লোকতন্ত্ৰ বিৰোধী, আৰু তেওঁলোকক কৰিবলৈ ইচ্ছা নাই, কিন্তু হেঁচা দিছে। আজি আমি এনেকুৱা উদাহৰণ অসমৰ ভিতৰতে দেখা পাইছোঁ। এনেকুৱা কিছুমান ব্যক্তি আছে যে আজি তেওঁলোকে গমেই পোৱা নাই যে চৰকাৰে তেখেতক BLO দায়িত্ব দিছে আৰু ইতিমধ্যে তেওঁলোকৰ কাম আৰম্ভ হ'লেই, কিন্তু তেওঁ গমেই পোৱা নাই। তো তেওঁলোকৰ হৈ কোনে ভোটাৰ লিষ্ট বনাব? সেই বুথত গৈ কোনে ভোটাৰ লিষ্ট বনাব? তো আজি তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে মেচিন ছফ্টৱেৰ যোগেদি ভুৱা নাম, ভুল নাম, ঘৰ এড্ৰেছ ভুল, এইবোৰ চব কিয় নকৰে? আমি আধাৰ আমি যেতিয়া কৰিব পাৰিছোঁ, NRCও লৈ আমি যেতিয়া কৰিব পাৰিছোঁ, ভোটাৰ তালিকা তেওঁলোকে কিয় কৰিব পৰা নাই? বাৰম্বাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। কংগ্ৰেছ দলটো বিশেষভাৱে চকু দিবই। ইতিমধ্যে BLOবোৰ গাঁৱে ভূঞে যাবলৈ আৰম্ভ কৰিছে আৰু আমি ৰাইজক, আমি আমাৰ দলৰ কৰ্মীখিনিক সতৰ্ক হ'বলৈ কৈছে যে চাবা দেই, যদি ক'ৰবাত ঘপককৈ বহুত নাম সোমাই দিয়ে, যে ঘপককৈ বহুত নাম কৰ্তন কৰি দিয়ে, স্বাভাৱিকভাৱে কিছু নাম বাঢ়িব, কিছু নাম কৰ্তন হ'ব, কিন্তু ঘপককৈ অদ্ভুত এটা সংখ্যা বৃদ্ধি হোৱাটো, অদ্ভুত সংখ্যা কমি যোৱাটো এইটো চিন্তা কৰা বিষয়। আৰু এতিয়াও ইতিমধ্যে আমি এনেকুৱা কিছুমান বাতৰি পাইছোঁ আৰু যিখিনি কথা আমি কৈছোঁ সেইখিনি কথা হৈছে।
আমি প্ৰথম দিনৰ পৰা কৈছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া UP বিহাৰৰ পৰা বংগালৰ পৰা বিজেপি কৰ্মীখিনি বাছত ভৰাই আমাৰ ভোটাৰ তালিকাত সোমাব আৰু সেইখিনি আপোনালোকে যদি খবৰ লয় সেইখিনিয়ে হৈছে ক'ৰবাত নামনি অসমত ক'ৰবাত উজনি অসমত তাৰ মানে কি অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অসমৰ মানুহে নিৰ্ধাৰিত নকৰে বিজেপি বাহিৰা ৰাজ্যৰ কৰ্মীখিনি নিৰ্ধাৰিত কৰিব তাৰ মানে সেইটোৱে হ'ল আমি ইমান যে জাতি মাটি ভেটি কথা কৈ থাকোঁ এতিয়া মানে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰৰ ভোটৰ মূল্য নাই বিজেপিয়ে বেলেগ ৰাজ্যৰ পৰা নিজৰ কৰ্মীখিনি ভৰাই অন্তৰ্ভুক্ত কৰি আমাৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰৰ মানুহসকলৰ আজি তেওঁলোকৰ ভোটৰ মূল্য নাইকিয়া কৰিব আজি এইখন বিজেপিয়ে আজি নিয়া লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে কিন্তু আটাইতকৈ যদি তেওঁলোকে ক্ষতি কৰিছে এয়া হ'ল আমাৰ ভূমিপুত্ৰ আমাৰ থলুৱা মানুহৰ খিলঞ্জীয়া মানুহ আজি তেওঁলোকে নিজৰ মাটি পট্টা পোৱা নাই ভূমি পট্টা পোৱা নাই কিন্তু আজি জনজাতিসকলৰ চাব জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আদানী আম্বানী গুচি গ'ল আদানী আম্বানী জনজাতিসকলে আজি তেওঁলোকক সংবিধানে 6 schedule দিয়ে বিশেষ ক্ষমতা দিয়ে যে তেওঁলোকে ভূমি পট্টা পাব লাগে কিন্তু আজি দেখিছে আজি পলাশবাৰীৰ পৰা কোকৰাঝাৰ পৰা আপোনাৰ হাফলং লৈ ডিফু লৈ আমাৰ জনজাতি বড়ো ৰাভা কাৰ্বি আজি তেওঁলোকৰ আজি মাটিৰ অধিকাৰ নাই চব বাহিৰৰ মানুহ লৈ গুচি গৈছে ভোটৰ তালিকাত বাহিৰৰ মানুহ সোমাবলৈ বিচাৰিছে চাকৰি ৰেলৰ চাকৰিত চাওক আমাৰ অসমৰ যুৱকখিনি তাত চাকৰি নাপায় সেইখিনিও বাহিৰত ঠিকাদাৰবোৰক সুধিব যে থলুৱা ঠিকাদাৰবোৰকো কাম নাপায় সেইখিনিও বাহিৰৰ তো কোনে আজি অসমৰ হয়নে নহয় অসমৰ ভৱিষ্যত অসমৰ মানুহবোৰে নিৰ্ধাৰিত কৰিবনে নকৰে সেয়া লৈ এটা ডাঙৰ প্ৰশ্ন আৰু গোটেইবোৰ কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি আছে তেওঁ এটাহে চিন্তা খিলঞ্জীয়া মানুহৰ অধিকাৰ লৈ চিন্তা নাই জনজাতিসকলৰ অধিকাৰ লৈ চিন্তা নাই বিভিন্ন আমাৰ থলুৱা ঠিকাদাৰৰ বা আমাৰ স্থানীয় মানুহৰ চিন্তা নাই তেওঁক মাত্ৰ নিজৰ গাড়ীটো ৰক্ষা কৰি এই 5-6 জন যে তেওঁ বিশেষ বন্ধু আছে মন্ত্ৰী আছে তেওঁলোকৰ যোগেদি গোটেই চিণ্ডিকেট চলোৱা আৰু চিণ্ডিকেটৰ পইচা লৈ আৰু ধনী হোৱা ছিংগাপুৰ লণ্ডন যোৱা ডুবাই যোৱা এইখিনিয়ে হ'ল তেওঁলোকৰ কাম তো সেইকাৰণে আমি ভাবিছিলোঁ যে ৰাইজ সজাগ হৈছে ৰাইজ নিশ্চয় হৈছে আৰু সেইকাৰণে ৰাইজ অহা বিধানসভা নিৰ্বাচনত বিজেপি বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰুদ্ধে ভোট দিবলৈ একত্ৰিত এতিয়া তেওঁলোকৰ অসমৰ মানুহৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ ধ্বংস কৰিবলৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা কৌশল লৈছে আমি নিজৰ কাম কৰি থাকিম কিন্তু ৰাইজৰো কৰ্তব্য বুদ্ধিজীৱীসকলৰ কৰ্তব্য সমাজ সংগঠনৰ কৰ্তব্য ইউথ ক্লাবৰ কৰ্তব্য আমাৰ সকলৰ কৰ্তব্য যে আমাৰ এই ভুৱা ভোটাৰ তালিকা সোমাব নালাগে ইতিমধ্যে ৰিভাইজন হৈ আছে অহা 20 ডিচেম্বৰলৈকে হ'ব জানুৱাৰী মাহত তেওঁলোকে ড্ৰাফ্ট লিষ্টটো ওলাব আৰু আপোনালোকে দেখিছেই পঞ্চায়তৰ সময়ত লাষ্ট ইলেকশ্যনৰ 2-3 দিন আগলৈকে তেওঁলোকে ভোটাৰ লিষ্ট আপডেট কৰিয়ে থাকে পঞ্চায়ত নিৰ্বাচনত আমি দেখা পালোঁ এটা 3 মাহ আগত এটা দিব 1.5 মাহ আগত এটা দিব আকৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট দিয়াৰ মাত্ৰ 3 দিন 4 দিন আকৌ এটা দিব কি খেল চলি আছে কি খেল চলাই আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি সেইকাৰণে বহুতে কয় যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এতিয়া এটা সাংবিধানিক অনুষ্ঠান হৈ থকা নাই বিজেপি দলৰ ৰাজনৈতিক পুতলা হৈ গৈছে এটা পলিটিকেল পপেট হৈ পৰিণত হৈছে আৰু সেইকাৰণে যদি আমি আজি অসমৰ ভিতৰত আমাৰ জেনজি প্ৰথমবাৰ যিসকলে ভোট দিবলৈ বিচাৰে জেনজি ভোটৰ মূল্য থাকিব নাথাকে তাৰ বাবে আমি সকলোৱে সজাগ হোৱাটো উচিত